গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা জাননী আহিছে ইউজি আৰু পিজিৰ বিভিন্ন কোৰ্সৰ অনলাইন আৰু অফলাইন ক্লাছসমূহ আৰম্ভ কৰাৰ ওপৰত আৰু তাকে আজি চমুকৈ তোমালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ ভাবিছো। ইয়াৰ আগে এটা ভিডিঅ' এটা দিয়া গৈছিল যে ক্লাছসমূহ মে'ৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব, কিন্তু কোন সেমিষ্টাৰ বা কোন কোৰ্সৰ কি ক্লাছৰ হেতু ইউনিভাৰ্চিটি পিছত জনাব বুলি কৈছিল আৰু আজি পাবলিশ হৈছে সেই জাননীখন। আৰু তাকে দেখুৱাবৰ কাৰণে উলিয়াই লৈছো মই ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট পেজ এইটো আৰু জাননীখন দেখুৱাও তোমালোকক, বৰ বেছি দেৰি নকৰো, খুব সোনকালে দেখুৱাও। আৰু জাননীখন হৈছে এইখন চোৱা, কমেন্সমেন্ট অফ ক্লাसेस ইন অফলাইন এণ্ড অনলাইন মোড ফ্ৰম ফাৰ্ষ্ট উইক অফ মে 2021 আৰু পাবলিশ হৈছে এপ্ৰিলৰ 30 তাৰিখে। তে দেখুৱাও তোমালোকক, এয়া চোৱা জাননীখন গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাবলিশ হোৱা notification আৰু ইয়াত কি লিখা আছে, it is for information of all concerned that the following classes will be held from the first week of May 2021 in the offline and online modes as per feasibility depending on local situations in different places or institutions in Guwahati University as well as in its affiliated colleges and institutes. The classes are তাৰমানে মূল কথাখিনি লিখা গৈছে ইয়াত যে মেৰ ফাৰ্ষ্ট উইকৰ পৰা ক্লাছসমূহ আৰম্ভ কৰিব দিছে ইউনিভাৰ্চিটিয়ে। নিজৰ যিমানবোৰ পিজি ষ্টুডেণ্ট আছে সকলো ডিপাৰ্টমেণ্টলৈ এই মেছেজটো এই জাননীখন গৈছে। প্ৰত্যেকটো ডিপাৰ্টমেণ্টে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব যে ছাত্ৰ ছাত্ৰীখিনিক তেওঁলোকৰ সেই ছাত্ৰ ছাত্ৰীখিনিক অনলাইন ক্লাছ কৰাব নে অফলাইন ক্লাছ কৰাব, ডিপেণ্ড কৰিব ফিজিবিলিটিৰ ওপৰত। তাৰমানে বিভিন্ন সা সুবিধা ল'ৰা ছোৱালীৰ যাতে কোনো অসুবিধা নহয়, এই গোটেইখিনি কথা যাতে চালি জাৰি চাই তেওঁলোকে এটা সিদ্ধান্ত এটা লয় আৰু ক্লাছটো আৰম্ভ কৰি দিয়ে। ইয়াৰ লগতে ইউজি যিমানবোৰ তাৰমানে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানবোৰ এফিলিয়েটেড কলেজ আছে বা ইনষ্টিটিউশ্যন আছে সেই সকলোবোৰৰ প্ৰিন্সিপাললৈ এই জাননীখন গৈছে আৰু সেই প্ৰিন্সিপালে ডিচিজন ল'ব যে তাতে পঢ়ি থকা ছাত্ৰ ছাত্ৰীখিনিক অনলাইন ক্লাছ ল'লে ভাল হ'ব নে অফলাইন ক্লাছ ল'লে ভাল হ'ব। তাৰমানে ইউনিভাৰ্চিটিয়ে সম্পূৰ্ণ এইটো এৰি দিছে ডিপাৰ্টমেণ্টবোৰ, ইউনিভাৰ্চিটিৰ নিজা ডিপাৰ্টমেণ্টবোৰলৈ আৰু সকলোবোৰ এফিলিয়েটেড কলেজ বা ইনষ্টিটিউশ্যনৰ প্ৰিন্সিপাললৈ যে তেওঁলোকে যেনেকৈ নহওক কেলে ছাত্ৰ ছাত্ৰীৰ অসুবিধা নোহোৱাকৈ ক্লাছখিনি আৰম্ভ কৰিব লাগে। কিন্তু কাৰ তলত লিখা আছে চোৱা, দি ক্লাছেছ আৰ ছেকেণ্ড ছেমিষ্টাৰ এণ্ড ফ'ৰ্থ ছেমিষ্টাৰ পিজি ক্লাছেছ, নেক্সট ফাৰ্ষ্ট এণ্ড থাৰ্ড ছেমিষ্টাৰ LLM ক্লাছেছ, তাৰপিছত দিয়া আছে ছেকেণ্ড 4, 6, 8 and 10 ছেমিষ্টাৰ BA LLB ক্লাছেছ, second, 4th and 6th semester LLB classes, second, 4th, 6th and 8th semester BTech classes, second, 4th, 6th and 8th and 10th semester integrated commerce classes আৰু second, 4th and 6th semester UG classes। গতিকে এই ওপৰত উল্লেখ কৰা গোটেইকেইটা সেমিষ্টাৰৰে ক্লাছসমূহ অনলাইন বা অফলাইন ফাৰ্ষ্ট মে'ৰ পৰা আৰম্ভ হৈ যাব। ফাৰ্ষ্ট মে'হে আহিছে, সৰি মে'ৰ ফাৰ্ষ্ট উইকৰ পৰা আৰম্ভ হৈ যাব। এতিয়া হয়তো তাৰিখ অকণমান ইফাল হ'ব পাৰে বেলেগ ইনষ্টিটিউশ্যন লৈ অথবা বেলেগ ডিপাৰ্টমেণ্ট লৈ, কিন্তু প্ৰথম সপ্তাহটোৰ ভিতৰতে আৰম্ভ কৰিব দিছে ইউনিভাৰ্চিটিয়ে। আৰু তলত উল্লেখ কৰা আছে যে সকলোবোৰ ইউনিভাৰ্চিটিৰ সকলোবোৰ ডিপাৰ্টমেণ্টৰ হেডলৈ আৰু সকলোবোৰ ইনষ্টিটিউশ্যন বা শিক্ষানুষ্ঠানৰ প্ৰিন্সিপাললৈ এই জাননীখন জাৰি কৰা গৈছে। গতিকে সেই মৰ্মে ক্লাছসমূহ আৰম্ভ হৈ যাব। আৰু তলত চোৱা জাননীখনৰ তলত মই দেখুৱাইছোঁ ৰেজিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ছিগনেচাৰো আছে, একেবাৰে জেনুইন চাৰ্টিফিকেট জেনুইন নটিফিকেশ্যন হয় এইখন। জাননীখনৰ লিংকটো মই মোৰ ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে ক্লিক কৰিলে ডাউনলোড কৰি সুন্দৰকৈ চাব পাৰিবা। তে আজিৰ ইম্পৰ্টেণ্ট খবৰটো এইটোৱে আছিলে। নতুন কিবা ইনফৰমেশ্যন পালে মই নিশ্চয় তোমালোকক অৱগত কৰাই থাকিম। তেতিয়ালৈকে মোক বিদায় দিয়া, ধন্যবাদ।